অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনস্থ অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে শনিবাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱা দিনটো বৰ্ষপূৰ্তি অনুষ্ঠান হিচাপে উদযাপন কৰে। বিগত বৰ্ষত নতুন দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ সন্মিলনত চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ এক বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা হয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ। চৰাইদেউ মৈদাম ক্ষেত্ৰত টাই আহোম পৰম্পৰাগত ৰীতি নীতি অনুসৰি বানফি অনুষ্ঠান কৰাৰ পিছত মৈদাম ক্ষেত্ৰৰ সমীপত আয়োজন কৰা বৰ্ষপূৰ্তি অনুষ্ঠানত কেবিনেট মন্ত্ৰী বিমল বৰা, যোগেন মহন, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমাৰ এই চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি লাভ কৰা আজি এবছৰ হৈছে আৰু এই এবছৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান আজি অনুষ্ঠিত কৰা হৈছে বিভাগীয়ভাৱে। আজি এই বৰ্ষপূৰ্তি অনুষ্ঠানত আমাৰ সন্মানীয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আহিছিল আৰু আমাৰ বিভাগীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছে। যি এবছৰ হ'ল এই এবছৰ যে বৰ্ষপূৰ্তিটো অনুষ্ঠিত কৰিব লাগে তাৰ বিষয়ে আমি আজি ইয়াত কিছু সময়গত হৈ বিভাগীয় বিষয়াসকলৰ লগতে মন্ত্ৰীসকল ইয়াত উপস্থিত থাকি কিছু আলোচনা, কিছু সুবিধা অসুবিধা, কিছুমান সমস্যা কি আছে, কেনেধৰণে আৰু কি কি কৰিবলগীয়া আছে এই বিষয়ে আলোচনা কৰা এটা প্ৰক্ৰিয়া আগবঢ়া এটা মানসিকতাৰে আজি বৰ্ষপূৰ্তি অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। অহা ছেপ্টেম্বৰ মাহত মাননীয় মুখ্যমন্ত্ৰী আহিব। আমাৰ যিখন আধাৰশিলা ফলকখন তেখেতে আধাৰশিলা কৰিব, উন্মোচন কৰিব। গতিকে আজি এই বৰ্ষপূৰ্তি অনুষ্ঠানটোৰ আমি এবছৰ হ'ল আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ পোৱা, অৰ্থাৎ আমাৰ যিহেতু ইউনেস্কোৱে আমাক স্বীকৃতি দিলে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি দিলে আমাৰ 600 বছৰ ৰাজত্বৰ ৰজাসকলৰ সমাধিস্থল হিচাপে। গতিকে য'ত নেকি আমাৰ অসমখন গঢ় দি উঠিছিল, অসমখন গঢ়িছিল, য'ৰ পৰা জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, সেই অঞ্চলটো আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল। আজি যি 600 বছৰ ৰাজত্বৰ লগতে আকৌ আগন্তুক দিনত আমাৰ এই জাতি, য'ত আমাৰ বৰ অসমখন প্ৰতিষ্ঠা হৈছিল, এটা জাতিয়ে প্ৰতিষ্ঠা কৰিছিল, এটা জাতি ইয়াত প্ৰতিষ্ঠিত হৈছিল। ইয়াত সকলো ভাষা, সংস্কৃতি, কলা কৃষ্টিবিলাক জীয়াই ৰখা এটা পৰিক্ৰমাই যি আহোম যুগৰ ৰজাসকলে যি চেষ্টা অব্যাহত ৰাখিছিল, সকলোকে লগত ৰাখি সকলো জাতি জনগোষ্ঠীক লগত লৈ অসমীয়া জাতিটো গঢ়িছিল। আজি সেই অসমীয়া জাতি আমি এতিয়াও অটুট আছোঁ, বৃহৎ এটা শক্তিশালী হিচাপে আছোঁ। আজি সেই ঠাইডোখৰে আমি সকলোৱে যে জিলিকাই ৰাখিব লাগে, য'ত স্থায়ী ৰাজধানী হিচাপে প্ৰতিষ্ঠা হৈছিল প্ৰথমে, সেই জেগাডোখৰ আমাৰ আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল। ইউনেস্কোৱে আমাক স্বীকৃতি দিলে। আইকমছৰ প্ৰতিনিধিসকলে আহি ইয়াৰ পৰা যি প্ৰতিবেদন লৈ গৈছিল, আমাৰ এই অঞ্চলৰ চৰাইদেউবাসী অঞ্চলৰ যি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল, যিখিনি তেওঁলোকে আমাৰ আতিথ্য গ্ৰহণ কৰিছিল, সেই আতিথ্যত আপ্লুত হৈছিল। আৰু সেয়েহে আজি আমি চৰাইদেউখনক আমি সহজতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'লোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।